Hi guys, ISL নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ম্যাচ উইক 22 ষ্টাৰ্ট হ'বলৈ গৈ আছে। আৰু এখন বহুত ধুনীয়া খেল আহি আছে 13 ফেব্ৰুৱাৰীত জামছেদপুৰ এফচিৰ লগত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ আমাৰ হোম টিম নৰ্থ ইষ্ট ইউনাইটেড এফচি। হাইলেণ্ডাৰ সকলে যোৱা মেচখনত মুম্বাই চিটি এফচিৰ লগত 0-2 মুম্বাই চিটিৰ 2 আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ 0 গোলৰ ব্যৱধানত নৰ্থ ইষ্ট ইউনাইটেড এফচি পৰাস্ত হৈছিল। আৰু জামছেদপুৰ এফচিও বেংগলোৰ এফচিৰ লগত জামছেদপুৰ এফচি 0 বেংগলোৰ এফচি 2 3 গোল তো 3-0 ব্যৱধানত জামছেদপুৰ এফচিও পৰাস্ত হৈছিল। এইখন খেল চাবলৈ বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো নৰ্থ ইষ্ট ইউনাইটেডেও 2-0 এটা পৰাজয় বৰণ কৰি খেলিবলৈ আহিছে জামছেদপুৰত আৰু জামছেদপুৰেও বেংগলোৰৰ লগত 3-0 পৰাস্ত হৈছিল। জামছেদপুৰত হ'বলৈ যোৱা খেলখনত নৰ্থ ইষ্ট ইউনাইটেডে নেটৰ বেহতৰীন হেৰিটো হ'ল মানে নৰ্থ ইষ্ট ইউনাইটেডে যিকেইখন এৱে মেচ হোম মেচখন নৰ্থ ইষ্ট ইউনাইটেডে বেয়া খেলি আছে কিন্তু এৱে মেচ নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে বহুত খাতাৰনাক খেলি আছে আৰু জামছেদপুৰ এফচিয়ে এৱে মেচত জৰিও হাৰিছে কিন্তু হোম মেচত খাতাৰনাক প্ৰদৰ্শন মানে জামছেদপুৰক হোম মেচত হাৰাব পৰাটো নামুমকিন আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিও হোম মেচ জৰিও বেয়া খেলিছে এৱে মেচত মানে কি পাৱাৰ আহি যায় নাজানো একদম খাতাৰা পাৱাৰ আহি যায় আৰু নৰ্থ ইষ্ট যদি কেনেবাকৈ হাৰে তেনেহ'লে এনেকুৱা খাতাৰা কামবেক কৰে মানে যদি নৰ্থ ইষ্টে গোল মানে নামাৰিলে নাই যেতিয়া মাৰিব ন মানে যোনটো অপজিট টিমক ধাজ্জা উৰাই দিয়ে মানে পুৰা খাতাৰা গোল দিয়ে। জামছেদপুৰ এক্সৰ ৰিভাৰ্ছ আমি যদি খেলখন চাবলৈ যাওঁ জামছেদপুৰ এফচিক নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে 5-0 গোলত হাৰুৱাইছিলে 5-0 জামছেদপুৰক 5 গোল দিছিলে পাৰ্থিৱ গগৈয়ে 2 গোল দিছিলে আলাদিন আজাৰীয়ে 1 গোল দিছিলে আৰু 1 গোল লুইচ মাকাৰ্টনে দিছিলে 5 গোল আৰু ষ্টিফেন এজে জামছেদপুৰ এফচিৰ ডিফেণ্ডাৰ ৰেড কাৰ্ড পাইছিলে তো বহুত ধুনীয়া আছিলে খেলখন চাবলৈ বহুত আমি এক্সাইটেড হৈ আছোঁ। চাবলগীয়া কথা এইটোৱে যে নৰ্থ ইষ্ট ইউনাইটেডে কেনেকুৱা কামবেক কৰিব নে জামছেদপুৰে নৰ্থ ইষ্ট ইউনাইটেডক হৰুৱাই পইণ্টটো ISL টেবুলত টপ 2লৈ যাব। বৰ্তমান সময়ত নৰ্থ ইষ্ট ইউনাইটেড এফচি ISL টেবুল তালিকাত 6 নম্বৰ স্থানত আছে আৰু জামছেদপুৰ এফচি 3 নম্বৰ স্থানত আছে। গতিকে খেলখন চাবলৈ বহুতেই এক্সাইটেড হৈ আছোঁ আমি সকলো। গতিকে কমেণ্ট কৰক যে নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু জামছেদপুৰ এফচি মানে গ'ল কেনেকুৱা হ'ব পাৰে কাৰ কিমান গোল হ'ব পাৰে সকলোৱে কমেণ্ট কৰক। মোৰ হিচাপত জামছেদপুৰ এফচি 2 আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচি 2 খেলখন ড্ৰ হ'বলৈ গৈ আছে কাৰণ নৰ্থ ইষ্টে এৱে মেচত কি খাতাৰা পাৰফৰ্মেঞ্চ আৰু জামছেদপুৰ এফচি ঘৰত হাৰোৱাটো নামুমকিন। নৰ্থ ইষ্ট ইউনাইটেডৰ দুটা বহুত মানে খাতাৰা মানে লষ্ট বুলি ক'ব লাগিব। লষ্ট হ'ল এইখন খেলত লুইচ মাকাৰ্টন আৰু জেথিন এমএছ দুইটা কি খাতাৰা পেচ কৰে। লুইচ মাকাৰ্টনে মিডফিল্ডত কি ধুনীয়া পাৰফৰ্মেঞ্চ আৰু জেথিনেতো ক'বই নালাগে কি স্পীড দৌৰে তাৰ কি স্পীড গুলিৰ ৰকম দৌৰে তো এই দুটা প্লেয়াৰ নাথাকিব যাৰ বাবে নৰ্থ ইষ্ট ইউনাইটেডে বহুত এটা মানে এটেকিঙত বহুত এটা প্ৰব্লেম ফিল কৰিব। তো জামছেদপুৰ এফচি কেনেকুৱা খেলিব তো আপোনালোকে সকলোৱে কমেণ্ট কৰিব। জামছেদপুৰ এটা বহুত ভাল দল আৰু নৰ্থ ইষ্ট ইউনাইটেডেও বহুত ভাল খেলি আছে বিগত বৰ্ষৰ তুলনাত 2023-24 তুলনাত 22-21 তুলনাত 2024-25 ধুনীয়া প্ৰদৰ্শন দি আছে মজ্জা খেলি আছে। তো সকলোৱে কমেণ্ট কৰক যে আমাৰ হাইলেণ্ডাৰ্ছে কেনেকুৱা পাৰফৰ্মেঞ্চ দিব। মোৰ মতেতো হাইলেণ্ডাৰ্ছে বহুত বেষ্ট দিব। আলাদিন আজাৰীয়া আৰু তো আপোনাৰ যি ডিফেন্সসকল মোহাম্মদ আলী বেমাৰটো সকলোৱে ধুনীয়া পাৰফৰ্মেঞ্চ দিব। ৰিডিম তালাঙত পাৰ্থিৱ গগৈ আছে এতিয়া মানে চাবলগীয়া যোগ্য এইটোৱে যেন যে জেথিন এমএছৰ সলনি ৰিপ্লেচমেণ্টত মাকাৰ্টনৰ ৰিপ্লেচত কোন আহে। গতিকে সকলোৱে চাব ISL আমাৰ হাইলেণ্ডাৰ টিমটোক বহুত ছাপৰ্ট কৰিব। সকলোলৈকে বহুত মানে শুভেচ্ছা থাকিলে জয় হাইলেণ্ডাৰ। চ' সকলোৱে খেলখন চাব আৰু কমেণ্ট কৰিব।